নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল নেভাৰ গিভ আপ এডুলৈ স্বাগতম জনাইছো ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজ দেহৰাদুনত যি এডমিশনৰ বাবে নোটিছ ওলাইছে হেতু জনাবৰ বাবে ভিডিওটো বনোৱা হৈছে অনুগ্ৰহকৈ ভিডিওটো শেষলৈকে চাব কাৰণ এই ভিডিওটোৰ জৰিয়তে কেতবোৰ খুবই গুৰুত্বপূৰ্ণ তথ্য জনোৱা হৈছে ছাত্ৰসকলৰ বাবে যিসকলে ইণ্ডিয়ান মিলিটাৰী সাৰ্ভিসেছত যাব বিচাৰিছে তেওঁলোকৰ সুবিধাৰ্থে ভিডিওটো বনোৱা হৈছে অনুগ্ৰহকৈ ভিডিওটো যদি ভাল পায় তেনেহলে সকলোৰ লগতে শেয়াৰ কৰিব যাতে সুবিধাটো সকলোৱে ল'ব পাৰে সকলোৱে অৱগত হয় লগতে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেভাৰ গিভ আপ এডু মোৰ চেনেলটোৰ জৰিয়তে মই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে ভিডিও কোৰ্স আদি বনাই থাকো আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিলে আপোনালোকে ইনষ্টেন্ট অৰ্থাৎ তাৎক্ষণিকভাৱে যিকোনো যি লাগতিয়াল ইনফৰমেশন থাকে তাৰ ভিডিও আপোনালোকে আকাৰে পাই যাব তাৎক্ষণিকভাৱে আহকচোন প্ৰথমতে জানি লওঁ ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজ দেহৰাদুন কি হয় ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজ RIMC দেহৰাদুন ইয়াৰ অৰিজিনটো হৈছিল traces is origin to the Prince of Wales Royal Indian Military College inaugurated on 13th March 1922 by His Royal Highness Prince Edward VIII the Prince of Wales এতিয়া ইণ্ডিয়ান মিলিটাৰী কলেজ দেহৰাদুনৰ অৰিজিনটো হৈছে প্ৰিন্স অফ ৱেলছ ৰয়েল ইণ্ডিয়ান মিলিটাৰী কলেজ স্থাপন কৰা হৈছিল 13 মাৰ্চ 1922 আৰু কোনে স্থাপন কৰিছিল প্ৰিন্স এডৱাৰ্ড যি সেই সময়ৰ ব্ৰিটিছ চৰকাৰৰ যি প্ৰিন্স আছিল হে প্ৰিন্স ৰজাই ৰয়েল হাইনেছে ইনগ্ৰেট কৰিছিল Why ICMR জয়েন কৰিলে আপোনালোকৰ কি সুবিধা হ'ব এটা কৈছে The Rashtriya Indian Military College is an inter-services institute and a category A establishment. Inter-services institute হয় অৰ্থাৎ বিভিন্ন ধৰণৰ সাৰ্ভিসেস একেলগে থাকে আৰু category 8 ধৰা হয় establishmentখন of Ministry of Defense অৰ্থাৎ আমাৰ ভাৰতৰ যে ডিফেন্স মিনিষ্ট্ৰি আছে তাৰ অধীনস্থ হয় এই ইনষ্টিটিউটখন alongside institutions like National Defense Academy NDA Kharag Vasla Officers Training Academy Chennai আৰু Indian Military Academy Dehradun Defense Ministry under এখন ইনষ্টিটিউট আছে আৰু ইয়াতে যদি আপোনালোকে এডমিশন পাই পঢ়িব পাৰে আপোনালোকৰ ফিউচাৰটো বহুতে বেছি ব্ৰাইট হ'ব আসলতে সেইভাবে ভিডিওটো বনোৱা হৈছে অনুগ্ৰহকৈ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেভাৰ গিভ আপ এডু এতিয়া তেওঁলোকৰ ভিজনটোৰ বিষয়ে আমি জানিলো আহক তেওঁলোকৰ ভিজনটো ইয়াতে লিখিছে the purpose of this institute এই ইনষ্টিটিউটখনে কি বিচাৰিছে এটা লিখিছে was to provide Indian boys অৰ্থাৎ ভাৰতীয় যি ছাত্ৰসকল আছে with suitable education তেওঁলোকে শিক্ষা দিব আৰু ট্ৰেইনিং দিব to ensure a high pass rate for the Indian being sent to the Royal Military College Sandhurst as a part of Indianization program of the officer cadre of Indian Army ইয়াতে আপোনালোকে যেটা পঢ়িব তেতিয়া আপোনালোকে Royal Military College Sandhurst যি ইনষ্টিটিউট আছে তাৰ যে ইণ্ডিয়ান প্ৰগ্ৰাম চলি আছে সেই কেডাৰ হিচাপে ইণ্ডিয়ান আৰ্মিৰ আপোনালোকে তাতে ডাইৰেক্টলি জয়েন কৰিব পাৰিব এয়া আছিল ইণ্ডিয়ান মিলিটাৰী কলেজ দেহৰাদুনৰ বিষয়ে জনোৱা আছে ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজ এতিয়া আমি চাম সেই বিজ্ঞাপনখনত অসমৰ ছাত্ৰসকলৰ বাবে কি সুবিধা দিয়া হৈছে আহকচোন চাওঁ এখন বিজ্ঞাপন আজি প্ৰকাশ পাইছে আসাম ট্ৰিবিউন কাকতত Rashtriya Indian Military College Dehradun admission test in December 2020 2020 চনৰ ডিসেম্বৰ মাহত admission test কণ্ডাক্ট কৰা হ'ব মেল ষ্টুডেন্টস অৰ্থাৎ ছাত্ৰসকলৰ বয়সৰ সময়সীমাটো ইয়াতে নিৰ্ধাৰণ কৰি দিছে 2 জুলাই 2008 আৰু 1 জানুৱাৰী 2010 ৰ ভিতৰত হ'ব লাগিব born জন্ম applications are invited from boys ছাত্ৰসকলৰ বাবে বিচৰা হৈছে for admission into the Rashtriya Indian Military College Dehradun উত্তৰাখণ্ডত আছে এখন আৰু টাৰ্মটো হৈছে 2021 জুলাই যেটো টাৰ্ম যেটো সেশন স্টাৰ্ট হ'ব which will be conducted at selected center for first Tuesday and second Wednesday on December মাহৰ প্ৰথম টিউজডে আৰু সেকেন্ড ওয়েডনেসডে এই পৰীক্ষাটো পতা হ'ব আপোনালোকে সেই ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজত এডমিশন পাবৰ বাবে বয়সৰ সময়সীমা দিছে 11.5 বছৰ হ'ব লাগিব আৰু 13 বছৰতকৈ ওপৰত হলে নহব আৰু 13 বছৰ যেটো সময়সীমা হেতু দিছে 1 জুলাই 2021 চন They should not have been born not earlier than 2nd July 2008 2008 চনৰ 2 জুলাই আগত জন্ম হোৱা হলে নহব আৰু 1 জানুৱাৰী 2010 ৰ পিছত জন্ম হোৱা হলেও নহব Educational qualification Candidates should either be studying in class 7 ত পঢ়ি থকা হ'ব লাগিব নহলে past class 7 নহলে class 7 পাস হোৱা হ'ব লাগিব any recognized school at the time of admission to RIMC admission লোৱা সময়ত হেতু হ'ব লাগিব on 1st July 2021 2021 চনৰ 1st জুলাইত হেতু হ'ব লাগিব
Schedule of examination ইয়াতে দি দিছে the examination comprises of written examination written পৰীক্ষা হ'ব the written part of examination will consist 3 papers English mathematics আৰু general knowledge ৰ পৰীক্ষা পাতিব তেওঁলোকে আৰু মই এখিনে জনাই দিব বিচাৰিছো যে English mathematics আৰু general knowledge ৰ যি পৰীক্ষাসমূহ হ'ব এই ইনষ্টিটিউটত এডমিশনৰ বাবে টেষ্ট যি ল'ব সপ্তম শ্ৰেণী আপোনালোকে পাছ কৰি পৰীক্ষাটো দিব পাৰিব সেই পৰীক্ষাৰ বাবে মই বিভিন্ন সময়ত মোৰ চেনেলটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকে ভিডিঅ'সমূহ বনাই থাকো সেই ভিডিঅ'সমূহ আপোনালোকে ভালদৰে চাব পাৰিব মিনিমাম পাছ মাৰ্ক 50% 50% হ'ব লাগিব আৰু যি আপোনালোকৰ প্ৰথম পৰীক্ষা 1/12/2020 হেতু ইংলিশ আৰু ম্যাথমেটিক্স হ'ব আৰু 2/12 অৰ্থাৎ বুধবাৰে হেতু হৈছে আপোনালোকৰ জেনেৰেল নলেজৰ পৰীক্ষা হ'ব হেতু হ'ব 10টা পৰা 11 ঘণ্টাৰ আৰু এইগিটা পৰীক্ষা 10টা পৰা 12টা আৰু 2টা পৰা 3:30টা লৈকে হ'ব তাৰ পিছত আপোনালোকৰ ভাইভা ভয়েস বা ইন্টাৰভিউ পাতিব Interview date shall be 6 April 2021 2021 6 এপ্ৰিলত হ'ব টিউজডে Interview will be held for those candidates who qualify in the written examination যেনে written examination পাস কৰিছে সেই সকল ক্যান্ডিডেটক আসলে ইন্টাৰভিউ বাবে মাতা হ'ব আৰু তেওঁলোকক ফাৰ্স্ট আৰু ভেন্যু ডেট আৰু ভেন্যুৰ বিষয়ে তেওঁলোকক জনাই দিব ফাৰ্স্ট উইক অফ মাৰ্চ 2021 মাৰ্চৰ 2021 ভিতৰতে জনাই দিব ইন্টেলিজেন্স এন্ড পাৰ্সনালিটি অফ দা ক্যান্ডিডেটস উইল বি টেস্টেড ইন দা ইন্টাৰভিউত আপোনালোকৰ যেটো পাৰ্সনালিটি আপোনালোকৰ যেটো ব্যক্তিত্ব আৰু যেটো আপোনালোকৰ মেধা হেতু আপোনালোকৰ ইন্টাৰভিউত টেষ্ট কৰা হ'ব মেডিকেল এক্সামিনেশন কৰা হ'ব আৰু দিছে as per government of India Ministry of Defense letter number dated 30/2014 the wards of central government employees can undertake their exam and Central government employee সকলৰ যি সকল ছাত্ৰ আছে তেওঁলোকে ল'ব পাৰিব ভাইভা ভয়েস in place of posting of employee domicile state তেতিয়া যত আপোনালোকৰ পোস্টিং হৈ আছে বা ডমিসাইল আপোনালোকে যত আছে ষ্টেটৰ তাতো আপোনালোকে ইন্টাৰভিউটো দিব পাৰিব However, their domicile will be as per original domicile state and accordingly their candidates will also be considered as per the state of domicile. Jor apnalok manu hoy tare বিষয়ে ধৰা হ'ব Examination center হৈছে Conference Hall of Directorate of Secondary Education অসম কাহিলিপাৰা Examination center আমাৰ Directorate of Secondary Education যি কাহিলিপাৰাত আছে হে তাৰে কনফাৰেন্স হলত হ'ব নতুবা গোপাল বড়ো গভৰ্ণমেণ্ট হায়াৰ সেকেন্ডাৰী স্কুল আৰপি ৰোড নিয়াৰ গণেশ মন্দিৰ চাৰিআলি আমাৰ যেটো গুৱাহাটী গণেশ মন্দিৰ আছে গণেশ মন্দিৰ অৰ্থাৎ গণেশগুৰি ফ্লাইওভাৰ হাতিগাঁও ফাললৈ গলে যেটো গণেশ মন্দিৰ পায় তাৰ নিচে কাখতে লাগি গোপাল বড়ো হাই স্কুলখন আছে তাতে আপোনালোকৰ হ'ব পাৰিব সাবজেক্টেড টু নাম্বাৰ অফ ক্যান্ডিডেটস স্কলাৰশিপ Government of Assam grants scholarship to meritorious domicile students studying in RIMC Dehradun at the rate of ₹50,000 per annum প্ৰতি বছৰে 50,000 টকা কৈ দিব Continuation of scholarship once granted by the state is subject to merit, income and discipline of the cadet and his performance during the year. He পইচাটো regularly পাই থাকিবলৈ কাৰণে আপোনালোকে performance merit দেখুৱাই থাকিব লাগিব. Procedure for obtaining application forms. The prospectus cum application form and booklet of all question paper can be obtained from Rashtriya Indian Military College, Garhi Cantonment, Dehradun, Uttarakhand, PIN 248003 through online payment. 600 টকাৰ অনলাইন পেমেন্ট আপোনালোকে কৰিব লাগিব তাৰ আৰু জি এসসি এসটি ক্যান্ডিডেট সকল আছে তেওঁলোকৰ বাবে 555 টকা আৰু ওয়েবসাইটটো দিছে www.rimc.gov.in আপোনালোকে এটো ল'ব পাৰিব নহলে আপোনালোকে ডিমান্ড ড্ৰাফট পঠিয়াব পাৰিব ডিমান্ড ড্ৰাফটখন কোড পঠিয়াব লাগিব The Commandant RIMC Dehradun, Droi Branch, State Bank of India, Tel Bhavan, Dehradun, Bank Code 01576. Eto IFSC code dise Uttarakhand. Aro ei gutekhini apnaloke jetia draft karibo eto capital letters ot likhibole dise. Eta gurutopurno tothyotu hoise applications in duplicate or prescribed form accompanied by documents to be attached with form to passport size photograph domicile certificate ei khomu loi pele apnaloke pothiabo kot lagibo. Applications forms should reach Examination and Training Branch, Directorate of Secondary Education, Assam, Kahilipara, Guwahati 781019. আৰু এটো কোড কেতিয়াৰ ভিতৰত পাব লাগিব 30 সেপ্টেম্বৰ 2020 আৰু অফিস এড্ৰেছটো হৈছে Examination and Training Branch, Kahilipara Directorate, website www.madhyamik.assam.gov.in আৰু ইয়াতে ফোন নম্বৰ এটা দি দিছে আপোনালোকে কিবা তথ্য জানিবৰ বাবে 94357 76767 Examination and Scholarship Inquiry only. Director Secondary Education অসমৰ ফালৰ পৰা তথ্যটো দিয়া হৈছিল
আৰু মই বিচাৰিছোঁ যে এজনে জনে ভিডিঅ'টো চাই আছে অনুগ্ৰহ কৰি ভিডিঅ'টো যাতে সকলোৰ লগতে শ্বেয়াৰ কৰে যাতে আমাৰ অসমৰ পৰা মেক্সিমাম ছাত্ৰ ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজত এডমিশ্যন পাব পাৰে আৰু এটা ব্ৰাইট ফিউচাৰ কঢ়িয়াই আনিব পাৰে ষ্টেটখনলৈ আৰু লগতে এই ভিডিঅ'টো যদি ভাল পাইছে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ